হাই এভৰিৱান, গুড মৰ্নিং। কেনে লাগিল বাৰু মোৰ নতুন বিজনেছটো যিসকলে খাব খোজে অৰ্ডাৰ দিব পাৰে। লগত আছে একোখনকৈ এছাইনমেণ্ট। ইমান বেছি ভাবিব নালাগে, মোৰ লগত কলেজলৈ গ'লক আৰু তাত সকলোখিনি গম পাব। আগতেও কৈছোঁ, যিসকলে একোৱেই নাজানে ইয়ালৈ শিৱক পাৰ্গত হৈছে। আচলতে ফুলৰ টাবত দিয়া মাটি কম হৈছিলে, আমি ঘৰৰ পৰা আনিব পাহৰি গ'লোঁ, গতিকে ইয়াতে এনেকৈ দি দিলোঁ। এতিয়া আচল কথালৈ আহিব, এইবোৰ যে দেখিছে, এইবোৰ হৈছে সকলোৰে নিজৰ নিজৰ এটা অ'ন ব্ৰেণ্ড। ইন ফিউচাৰ যদি আমি বিজনেছ কৰোঁ, তেতিয়া আমি ইয়াত কি ইনক্লুড কৰিম, কেনেকৈ কি কৰিম, এই সকলোবোৰৰ কাৰণে এইবোৰ আমাক বনাই দিব দিছে। তাৰপাছত ICTৰ এটা ডিজিটেল ক্লাছ কৰিলে আৰু ইহঁতক দেখিছেনে, ক্লাছৰ শেষ হোৱাৰ পিছতেই মানে কি একদম আৰু গাহৰিৰ ভিডিঅ' চাইছে। আৰু ইহঁত কেইটাই মই ভিডিঅ' বনাই থকা দেখিলে হাঁহি দেখে যে আমাকো উঠোৱা কোনোবাই আৰু উঠিবই নোখোজে। দেন দিলে আমাক লেজাৰ আৰু গৰমৰ কথা তুমি কি ক'ম, গতিকে চাই হেৰি আজি কুঁহিয়াৰৰ জচকে খালোঁ। ক্লাছৰ কেপ্টেনে সকলোৰে এছাইনমেণ্ট ডিজাইনবোৰ চম্ভালিলে। তাৰপাছত আৰু কি, কলেজ ছুটি হৈ গ'ল। আৰু আহি আমি আকৌ MNCৰ সন্মুখত ৰখিলোঁ। ৰৈ কিনে আমি খালোঁ আকৌ ফুচকা। অলপ আগত হেল্ডি বস্তু খাইছিলোঁ নহয় গৰমৰ কাৰণে। কি কৰিব আৰু এই মুখখনৰ কাৰণে কেতিয়াবা মৰিবই লাগিব। থমথমা পাই গ'লোঁ অনলাইন দোকান। তাৰপাছত ধীৰে গ'লোঁ থ্ৰেডিং। বাৰু আজিলৈ আহিছোঁ দেই, বাই বাই।